ৰবিবাৰে আমি জেনেৰেল মিটিং দি মই এই সন্থাৰ পৰা মানে বিদায় ল'ম। বন্ধুসকল, বৰ্তমান কৃষ্ণাইত এটা বিশেষ সমস্যা চলি আছে, আপোনালোকে অৱগত। আমি আহি এতিয়া কৃষ্ণাই এগৰাকী বিশেষ ব্যক্তি, আপোনালোকে চিনি পায়। তেখেত হৈছে আমাৰ সকলোৰে প্ৰিয় পৰিমল সাহা ডাঙৰীয়া। বিষয়টো আমি ইমান নাজানো, কিন্তু এতিয়া তেওঁৰ পৰা আমি জানি ল'ম যে কৃষ্ণাইৰ যিটো ই ৰিক্সা সন্থা আছে তাত এই পৰিমল সাহা ডাঙৰীয়াও জড়িত। আমি সেই সম্পৰ্কে কিছু কথা পাতিম। সাহা ডাঙৰীয়া, কথাটো হৈছে কৃষ্ণাইত ই ৰিক্সা যিটো সমস্যা, যোৱা 11 তাৰিখে দুৰ্ভাগ্যজনকভাৱে ই ৰিক্সা দুৰ্ঘটনাত এটি দেৱশিশুৰ মৃত্যু হ'ল। তাৰপিছতে কৃষ্ণাইৰ এটা পৰিস্থিতি হৈছে, আপুনি গম পাইছে, এটা আন্দোলন হ'ল, কোৰ্ট অৱৰোধ হ'ল। তাৰপিছত কিছু পিলপিলি, আমি পিলপিলি বুলি কওঁ, ই ৰিক্সাক আৰক্ষীয়ে জব্দ কৰিলে। তাৰপিছত চালক আৰু মালিক, সন্থা বুলি উল্লেখ কৰা নাই, চালক আৰু মালিক কিছুমানে তেওঁলোকে পিলপিলি অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ দিলে। আমি জনাত আপুনি ই ৰিক্সা সন্থাৰ লগত কিবা হিচাপে জড়িত আছে, এতিয়া আপুনি সভাপতি হয়নে নহয় এইটো নাজানো। এই বিষয়টো আপুনি কেনেকৈ ব্যাখ্যা কৰিব? প্ৰথমতে আপোনালোকৰ চেনেলক নমস্কাৰ জনাইছোঁ, আপোনালোকে আপোনালোকৰ চেনেলত মোক মাতি অনাৰ কাৰণে। আৰু লগতে যোৱা 11 নৱেম্বৰ যিটো মৰ্মান্তিক ঘটনা হৈছে, আমি কৃষ্ণাইবাসীয়ে নহয়, গোৱালপাৰাবাসীয়ে নহয়, সমগ্ৰ অসমবাসীয়ে আমি দুখ প্ৰকাশ কৰিছোঁ যে এই মৰ্মান্তিক ঘটনা আয়ুষ ভট্টাচাৰ্য কণমানিজন আমাৰ পৰা চিৰদিনৰ কাৰণে গুচি গ'ল। তাৰ কাৰণে আমি দুখিত। এতিয়া ই ৰিক্সাৰ কথা আপুনি সুধিছে। ই ৰিক্সা 2020 চনত কৃষ্ণাইত বহু ই ৰিক্সা হ'ল। তাৰপিছত এটা সন্থা বনাব বুলি ক'লে, বহুতে সন্থাও বনাইছিলে। হাইৰোডত বহুত ঝামেলা, চলিব নোৱাৰে। পিছত মোৰ তাত কিছুমান গৈছে। মই কৈছোঁ দল সংগঠন নালাগে, ই ৰিক্সাৰ কোনো কমিটি নালাগে। কেইবাজন মানুহ লগ লাগি প্ৰথমতে ই ৰিক্সাৰ ড্ৰাইভিং লাইচেন্সখন বনাওক, RC বনাওক, ইঞ্চুৰেঞ্চ বনাওক, আৰু নিজে নিজৰ ছাইট লৈ চলি থাকক। আৰু 18 বছৰৰ তলৰ আৰু 60 বছৰৰ ঊৰ্ধৰ মানুহখিনি গাড়ী চলাব নালাগে। মই পিলপিলিত ইমান দিন সভাপতি হিচাপে মই আছিলোঁ আৰু কাম কৰি গৈছোঁ। কিন্তু 11/11/2024 যে ঘটনা, আমাৰ মাজৰ পৰা যে কণমানিজন চিৰদিনৰ কাৰণে হেৰাই গ'ল, তাত মোৰ বহুত দুখ লাগিছে। আৰু লগতে দুখ লাগিছে, মই বিনা স্বাৰ্থত কোনো 1 পইচা নোলোৱা কৰি ইমান কৃষ্ণাইত ই ৰিক্সাখন চলি আছিল। ই ৰিক্সা ওলাই বহু যুৱক কামৰ কাৰণে ব্যস্ত হৈ থাকে। সেইদিনাখন যি ব্ৰিজৰ ওপৰত কিছুমান দল সংগঠন, কিছুমান এনে সাধাৰণ ৰাইজ চিঞৰ বাখৰ কৰিছে, তাত মোৰ ক'ব লগা একো নাই। কিন্তু 4জনমান মানুহ, এজনে কৈছে 200 টকা কৰি টকা উঠাই আছে, কোনে পাৱাৰ দিছে, আৰু 200 টকা দি হাইৰোডত চলা পাৰ্মিশ্যন দিছে। এজনে কৈছে তাৰে হিচাপ লাগিব, আৰু এজনে কৈছে আমাক পইচাৰ কথা, পিলপিলিৰ কথা নালাগে, আমাক পৰিমল সাহাক লাগে। মইতো বাজাৰতে আছোঁ, থানাতো গৈ আছোঁ, গোৱালপাৰাতো গৈ আছোঁ। আৰু এজন লিডাৰ, ঘৰত বহি লিডাৰী কৰে, তেওঁ লিখিছে পিলপিলিৰ মুৰব্বীজন ক'ত লুকাই আছে। আপোনালোকে দেখিছে নহয়? মই সদায় ঘূৰি আছোঁ। এইখিনিয়ে। মই নহয় দাদা, আপুনি আৱেগৰ কথাখিনি কৈছে, ঠিকেই আছে।
কিন্তু যিহেতু এটা পৰিৱেশৰ সৃষ্টি হৈছে ই ৰিক্সাক লৈ কৃষ্ণা অঞ্চলত, আৰু আপুনি এজন বৰমূৰীয়া, লগতে আপুনি ই ৰিক্সা সন্থাৰ সভাপতি বুলিও আমাক জনালে। কথাটো হৈছে 200 টকা লয় নলয় সেইটো আপোনাৰ সন্থাৰ ভিতৰুৱা বিষয়, কিন্তু কথাটো হৈছে কি, ৰাইজে যিটো অভিযোগ দিছে যে তেওঁলোকে 200 টকা লয়, এই কথাটো সত্য কিমান, আপুনি এইটো কথা স্বীকাৰ কৰে নে? যিসকলে কৈছে তাৰ দুটা ভাগ আছে। হয় কোৱাৰ ভিতৰত এটা ভাগ হ'ল হয় তেওঁলোকে হয় চকু অন্ধ হ'ব লাগিব, হয় চকু দি দেখা নাপায়, আৰু নহলে নিৰক্ষৰ হ'ব লাগিব, মানে লেখা পঢ়া নাজানা। কাৰণ সন্থাৰ যে ৰিচিপ্ট দিয়া হয় প্ৰতিটো ই ৰিক্সাৰ গ্লাছত লেখা থাকে, তাত কিমান লিখা আছে আপোনালোকে নিজে চাই ল'ব। 200 আছে না 2000 আছে না 20 টকা আছে না কিমান আছে, তাত লিখা আছে, স্পষ্ট লিখা আছে। আমি কিবা খাতাৰ ভিতৰত লিখিছো আৰু মনে মনে লৈছো, সেইটো নহয়। আৰু সেইদিনাৰ পিছত মোৰ মান সন্মান ইমান চিঞৰ বাখৰ কৰি কিছুমানে মোক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা কৰিছে, তাৰ কাৰণে মই সন্থাৰ আজি মিটিং এখন দিছো, হয় বিষয়ববীয়া মিটিং, আৰু হয়তো ৰবিবাৰে আমি জেনেৰেল মিটিং দি মই সন্থাৰ পৰা মানে বিদায় ল'ম। ঠিকে আছে, এইটো মই আৰু এবাৰ কৈছোঁ, এইটো আপোনাৰ সন্থাৰ ভিতৰুৱা বিষয়, কিন্তু আপোনাক মই কৈছোঁ আপুনি এজন স্থানীয় নেতা, সকলোৱে আপোনাক সন্মান কৰে, সকলোৱে জানে, আপোনাৰ কথা শুনে। ই ৰিক্সাক লৈ যিটো সমস্যা এইটো কোনেও না কৰিব নোৱাৰে। এতিয়া কিছুসংখ্যক ই ৰিক্সা এতিয়া থানাৰ চৌহদত বন্দী হৈ আছে, আৰু সন্থা উল্লেখ নকৰাকৈ একপক্ষ চালক আৰু মালিকে অনিৰ্দিষ্টকালীন ই ৰিক্সা বন্ধ দিছে। তাৰ ফলত বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰী, ব্যৱসায়ী আৰু সাধাৰণ নাগৰিক যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হৈছে। আগত ই ৰিক্সা নাছিলে বেলেগ কথা, তেতিয়া পেডেল মাৰা ৰিক্সা আছিলে, মানুহ তেনেকৈ চলিছিল। এতিয়া সেইটো বিষয় অতীত হ'ল, এতিয়া ই ৰিক্সা মানুহৰ জীৱনৰ অংগাংগী এটা অংগ হৈ পৰিছে। এতিয়া ই ৰিক্সা এনেকুৱা এটা বস্তু, আপুনি নোযোৱা ঠাইতো তেওঁলোকে যাব পাৰে, আপোনাৰ যিকোনো স্থানত তেওঁলোকে পहुঁচাই দিব পাৰে, তেওঁলোকে নিদিব পাৰে। এই মুহূৰ্তত যিটো সমস্যাৰ সৃষ্টি হ'ল, আপুনি সন্থাৰ সভাপতি হিচাপে নহয়, কৃষ্ণাৰ এজন নাগৰিক হিচাপে সমাধানৰ পথ কিবা আছে বুলি ভাবেনে? আগতে ই ৰিক্সা সৰু গাড়ী ইমান নাছিল, ৰিক্সা আছিলে, ৰিক্সাৰ পিছত ই ৰিক্সা আহিলে, আৰু মানুহ এতিয়া ইমান আৰামত চলি আছে, ইমান আৰাম হৈ গৈছে, মানুহৰ ভৰি মাটিত লগাবাই নেদে। হয় আগতে আমি দেখিছো আগৰ মানুহখিনি 1 মোন 2 মোন ধান লৈ ঘৰৰ পৰা বজাৰলৈ বিক্ৰী কৰিব আহিছে খোজকাঢ়ি, আৰু তেতিয়া মানুহৰ বেমাৰ আজাৰো কম আছিলে। মানুহ যিমান আৰাম, যিমান মানে সুবিধা বিচাৰিব, সিমান মানুহৰ অসুবিধা হ'ব। তেতিয়াহ'লে আপুনি এইটোৱে কামনা কৰে নেকি যে ই ৰিক্সা বোলা বস্তুটো কৃষ্ণৰ পৰা নাইকিয়া হৈ যাওক, তেনেকুৱা ভাবে নেকি? এতিয়া মানুহ ই ৰিক্সাত উঠি যিটো অভ্যাসত পৰিণত হৈছে, হয় আৰু এতিয়া যদি ই ৰিক্সা বন্ধ হৈ যায় তেতিয়া মানুহৰ বিৰাট অসুবিধা হ'ব। তেতিয়াহ'লে সমস্যা কেনেকৈ সমাধান হ'ব? মই আজি 15 তাৰিখ, হয় আজি 15 তাৰিখৰ পৰা অহা 30 তাৰিখলৈকে মই ইয়াতে মাত নামাতো। যিসকল ব্যক্তিয়ে মানে ই ৰিক্সা হেৰত বন্ধ কৰিব লাগে, বেছি নাই 2-4 জন, বাকী ৰাইজৰ কথাটো মই নকওঁ, ৰাইজৰ মানুহ কিছুমান সুযোগত চলে, 2-4 জন ব্ৰিজত যিসকল গৈছে, থানাত যিসকল গৈছে পৰিমলক লাগে, ঘৰত বহি চোৰৰ নিচিনা যিজন লিডাৰে কৰিছে, এতিয়া মানে পিলপিলিৰ মুৰব্বী ক'ত লুকাই আছে, তেওঁলোকৰ কিমান ক্ষমতা আছে, যদি তেওঁলোকৰ ক্ষমতা মানে প্ৰয়োগ কৰি যদি 30 তাৰিখৰ ভিতৰত সমাধান কৰি দিব পাৰে, তেতিয়া ময়ো তেওঁলোকৰ লগত, তেওঁলোকৰ পিছত থাকিম। তেওঁলোকে যি কাম কৰিব তেওঁলোকৰ লগত মই সহায় কৰিম। আৰু যদি 30 তাৰিখলৈকে যদি তেওঁলোকে নোৱাৰে, তেতিয়া আৰু পিছত চিঞৰ বাখৰ যাতে নকৰে, আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা মৰ্মে এই দুখীয়া ৰাইজৰ পিলপিলিখিনি পৰিবহণ বিভাগৰ আইন মতে, প্ৰশাসনৰ আইন মতে যেনেকে ৰাইজৰো সুবিধা হওক আৰু পিলপিলি চালকসকলৰো যাতে সুবিধা হয়, আমাৰ গোৱালপাৰা জিলা কৃষ্ণাই যাতে যুৱ সমাজে কাম কৰি খাব পাৰে,
গতিকে আমি 30 তাৰিখৰ পিছত অৰ্থাৎ ডিচেম্বৰৰ 1 তাৰিখৰ পৰা তেওঁলোকে যদি 30 তাৰিখলৈকে নোৱাৰে তেতিয়া মই 1 তাৰিখৰ পৰা বিভাগীয় কৰ্তৃপক্ষৰ লগত বহি যেনেকে সুবিধা হয় পৰিবহণ বিষয়াৰ নিয়ম নীতি লৈ প্ৰশাসনৰ নিয়ম নীতি মানি যাতে পিলপিলিও চলিব পাৰে ৰাইজৰো সুবিধা হয় আৰু আমাৰ গোৱালপাৰা জিলাৰ কৃষ্ণাই যুৱকসকলৰ যাতে কৰ্মস্থাপন আগৰ নিচিনা পায় মোৰ এইখিনি ক'বলগীয়া বন্ধু বান্ধৱীসকল এওঁ আছিল পৰিমল চাহা ডাঙৰীয়া এটা বিতৰ্কিত বিষয় এই মুহূৰ্তত কৃষ্ণাই ই ৰিক্সাক লৈ আমি ই ৰিক্সা সমস্যালৈ কিছু কথা পাতিলোঁ কিন্তু এনেকুৱা লাগিছে কথাখিনি আমি যি হিচাপে তেওঁৰ পৰা জানিব খুজিছিলোঁ আমি ঠিক তেনেকৈ আমি উত্তৰটো নাপালোঁ আমাৰ তেনেকুৱা লাগিছে তেওঁ এটা কথা কৈছে ই ৰিক্সা বন্ধ কৰাত তেওঁ আচলতে পক্ষপাতি নাই বুলি আমি বুজিছোঁ তেওঁ কৈছে যে 15 দিন আজি 15 তাৰিখ নৱেম্বৰৰ আৰু ডিচেম্বৰ 1 তাৰিখলৈকে তেওঁ অপেক্ষা কৰিব যদি কোনোবা বিশেষ ব্যক্তিয়ে বা সংগঠনে এইটো সমস্যা সমাধান কৰিব পাৰে তেওঁ এইটো স্বাগতম জনাব আৰু নোৱাৰিলে তেওঁ তথা তেওঁৰ সন্থাই প্ৰশাসনৰ লগত পৰিবহণ বিভাগৰ লগত লগ লাগি এই সমস্যাটো সমাধান কৰাৰ কাৰণে চেষ্টা কৰিবলৈ আমাক কৈছে এতিয়া আমিও অপেক্ষা কৰিম অহা 1 ডিচেম্বৰলৈকে যিহেতু আমি কৃষ্ণ ৰাইজৰ স্বাৰ্থত থাকোঁ কৃষ্ণ ৰাইজৰ পক্ষত আছোঁ ৰাইজৰ বিপদ হৈছে চালকখিনিৰ সমস্যা হৈছে আমি জানো কিন্তু ইয়াত প্ৰশাসনৰ সদিচ্ছা লাগিব স্থানীয় সংগঠনৰ সদস্য লাগিব তথা পৰিবহণ বিভাগৰ সদিচ্ছা লাগিব আমি আশা ৰাখিছোঁ তেওঁ কৈছে ডিচেম্বৰ 1 তাৰিখ তাৰ আগতেও যদি পাৰে এই সমস্যাটো সমাধান হওক আমি ই ৰিক্সা চলাৰ পক্ষপাতি আমিও পক্ষপাতি কিন্তু যিকোনো যান বাহন চলালে যিখিনি বিভাগৰ নিয়ম থাকে সেই নিয়মখিনি আচলতে সকলো চালকে মানা উচিত আমি আশা ৰাখিছোঁ এই এটা আমাৰ অভিজ্ঞতা হ'ব যে যিটো দুৰ্ঘটনা হৈ গ'ল আমাৰ কৃষ্ণাইত এই এটা আমাৰ অভিজ্ঞতা হ'ব যাতে পৰৱৰ্তী সময়ত এনেকুৱা আৰু কোনো দুৰ্ঘটনা নাইবা এনেকুৱা সমস্যাৰ সৃষ্টি নহয় তাৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিব আশা ৰাখিছোঁ অতি শীঘ্ৰে কৃষ্ণাই ৰিক্সাৰ যিটো সমস্যা এইটো সমাধান হ'ব ধন্যবাদ